শিৱসাগৰত মিয়াখেদা অভিযান আৰম্ভ হ'ল মঙলদৈত মিয়া আৰু খিলঞ্জীয়াৰ সংঘাত আৰম্ভ হ'ল মাছৰ বজাৰ বন্ধ কৰি দিলে ইয়াৰ পিছত মৰাণত প্ৰতিবাদ আৰম্ভ হৈছে মিয়াখেদা অভিযান চলিব গাঁৱে গাঁৱে মিয়াখেদা অভিযান চলিব নগৰে নগৰে মিয়াখেদা অভিযান চলিব প্ৰতিটো অঞ্চলতে তিনিচুকীয়াত প্ৰতিবাদ আৰম্ভ হ'ল যে মিয়াৰ দাদাগিৰি নচলিব এনে ধৰণৰ হুংকাৰ দেখিবলৈ পোৱা গ'ল বিধায়কৰ বিৰুদ্ধে গৰজি উঠিলে একাংশ লোক আৰু তাৰ পিছত দল সংগঠন জপিয়াই পৰিছে শিৱসাগৰৰ পিছত মৰাণ আৰু তিনিচুকীয়াতো মিয়াখেদা অভিযান তুংগত হৈছে উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত অন্যতম গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ পৰা যি খবৰ আহিছে সেই খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাইছো যে এবাৰ মৰাণ আৰু তিনিচুকীয়াত আৰম্ভ হৈছে মিয়াখেদা অভিযান শিৱসাগৰত আৰম্ভ হৈছিল মিয়াখেদা অভিযান তাৰ পিছত মৰাণলৈ বিয়পিছে মৰাণলৈ গৈছে সেই প্ৰতিবাদ তাৰ পিছত তিনিচুকীয়াতো প্ৰতিবাদ তুংগত উঠিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ তুংগত উঠিছে মিয়াখেদা অভিযান আৰম্ভ হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মঙলদৈত ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছত মৰাণ তিনিচুকীয়াত উত্তপ্ত পৰিস্থিতি মৰাণ তিনিচুকীয়াত জংগী প্ৰতিবাদ মৰাণ তিনিচুকীয়াত ভয়ংকৰ প্ৰতিবাদ আৰম্ভ হৈছে মিয়াখেদা অভিযান আৰম্ভ হৈছে আৰু দল সংগঠনৰ নেতা ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে আতাসুৰ নেতৃত্বই হুংকাৰ প্ৰদান কৰিছে যে আতাসুৰ নেতৃত্বই স্পষ্ট ভাষাত কৈছে যে মিয়া যাব লাগিব উজনিৰ পৰা মিয়া যাব লাগিব এনেকুৱা ধৰণৰ হুংকাৰ প্ৰদান কৰিছে গতিকে মিয়াখেদা অভিযান তুংগত উঠিছে তীব্ৰতৰ হৈছে এই পৰিস্থিতি কেনেদৰে বৰ্তমান সময়ত আগবাঢ়ে আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য কেনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে গুৰুত্ব প্ৰদান কৰিব সেয়াও বিচাৰ্যৰ বিষয় কিয়নো এই বিষয়টোৰ আৰম্ভণি এই মিয়া প্ৰসংগৰ আৰম্ভণি আৰু মিয়াৰ যি অপৰাধনামা মিয়াৰ যি অপৰাধ সংঘটিত কৰাৰ তালিকা সেয়া মুখ্যমন্ত্ৰী গৰাকীয়ে এক প্ৰকাৰ উল্লেখ কৰিছিল তাৰ পিছত ৰাজ্যৰ পৰিস্থিতি কোন দিশে গতি কৰিছে সেয়া সকলোৱে উপলব্ধি আৰু অনুভৱ দুয়োটাই কৰিছে লগতে আমি উল্লেখ কৰিব বিচাৰিছো যে বৰ্তমান সময়ৰ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত সতৰ্কতা অৱলম্বন কৰা হৈছে যদিও মৰাণ তিনিচুকীয়াত প্ৰতিবাদ আৰম্ভ হৈছে উল্লেখ হ'ল যে শিৱসাগৰৰ পিছত মৰাণ আৰু তিনিচুকীয়াতো মিয়াখেদা অভিযান আৰম্ভ হৈ গৈছে মিয়াখেদা অভিযানৰ ভয়ংকৰ ৰূপ অসমত আৰম্ভ হৈছে এই মিয়াখেদা অভিযান তুংগত হৈছে মঙলদৈৰ মাছৰ বজাৰত ভয়ংকৰ পৰিস্থিতি হোৱাৰ পিছত এবাৰ মৰাণত আৰু তিনিচুকীয়াত প্ৰতিবাদ হৈছে মৰাণত তুংগত উঠিছে প্ৰতিবাদ মৰাণৰ প্ৰতিবাদৰ সন্দৰ্ভত আমি সবিশেষ আপোনালোকক জনাবৰ চেষ্টা কৰিছো যে মৰাণতো প্ৰতিবাদ আৰম্ভ হৈছে এই প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সময়ত কেনেদৰে তৎপৰতা অৱলম্বন কৰিছে দল সংগঠনে কৈছে যে আমি মানি নলওঁ দল সংগঠনে হুংকাৰ প্ৰদান কৰিছে দল সংগঠনে স্পষ্ট ভাষাত কৈছে যে আমি কোনো কাৰণতে দল সংগঠনে স্পষ্ট ভাষাত কৈছে যে কোনো কাৰণতে মিয়া থাকিব এই কথাষাৰ আমি মানি ল'ব নোৱাৰো এনেদৰে মন্তব্য কৰিছে শেহতীয়াভাৱে কোনে কি মন্তব্য কৰিছে সেও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম মৰাণত প্ৰতিবাদ হৈছে মৰাণত হুংকাৰ প্ৰদান কৰিছে তিনিচুকীয়াত প্ৰতিবাদ হৈছে হুংকাৰ প্ৰদান কৰিছে দল সংগঠন একত্ৰিত হৈছে জাতীয়তাবাদী সংগঠনৰ নেতৃত্ব একত্ৰিত হৈছে আৰু মিয়াখেদা অভিযান আৰম্ভ হৈছে অসমত বিশেষভাৱে উজনি অসমত আৰম্ভ হোৱা পৰিস্থিতি নামনি অসমলৈ বিয়পিছে আৰু শেহতীয়াভাৱে মঙলদৈৰ মাছৰ বজাৰত মিয়াই নৰেন্দ্ৰ হাজৰিকা নামৰ এজন লোকক প্ৰহাৰ কৰাৰ পিছত পৰিস্থিতি আৰু অধিক বেয়া হৈ পৰিছে এই পৰিস্থিতি কি হ'ব কোনেও নাজানে কিন্তু এই পৰিস্থিতি সতৰ্কতা অৱলম্বন কৰাটো প্ৰয়োজনীয় আৰু এনে ধৰণৰ বিভেদকামী পৰিস্থিতি অসমত হ'ব নালাগে সেয়া স্পষ্ট ভাষাত সকলোৱে কৈছে যে সদায় সকলো মিলি থাকিব লাগে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী এনেদৰে বিচাৰিছে কিন্তু পৰিস্থিতি ভয়ংকৰ হৈ যে পৰিছে সেয়াও প্ৰায় স্পষ্ট আমি সবিশেষ জনাইছো কিছু মন্তব্য শুনাবলৈ চেষ্টা কৰিম বৰ্তমান সময়ত মৰাণ আৰু তিনিচুকীয়াত কি পৰিস্থিতি অসমত বসবাস কৰা খিলঞ্জীয়া মুছলমান আৰু অসমীয়া লোকসকলৰ মাজত এটা সৌদৰ ভাৱ আছিল সেই সৌদৰ ভাৱ কিন্তু বিনষ্ট কৰিবৰ কাৰণে আচলতে আব্দুল ৰছিদ মণ্ডল নামৰ যিজন আচলতে পশ্চিম গোৱালপাৰাৰ বিধায়ক আছে কংগ্ৰেছী বিধায়ক তেখেতে যোৱাকালি এটা মন্তব্য কৰিছে যিহেতু অসমত বিদেশী খেদা এটা আন্দোলনৰ উকমুকনি ঘটিছে সেই উকমুকনি দেখি কিন্তু তেখেতে আচলতে উজনি অসমৰ পৰা অবৈধ মিয়াসকলক ইয়াৰ পৰা কেতিয়াও খেদিব নোৱাৰে বুলি খেদি দেখুৱাওক বুলি তেখেতে চেলেঞ্জ কৰিছে গতিকে আমি টাইমছ তদন্ত ইতিমধ্যে তেখেতৰ চেলেঞ্জ একচেপ্ট কৰি অসমৰ বিভিন্ন জিলাসমূহত টাইমছ তদন্ত আমি নিৰ্দেশনা প্ৰেৰণ কৰিছোঁ গোলাঘাট শিৱসাগৰ ডিব্ৰুগড়কে ধৰি প্ৰতিখন
প্ৰতিখন জিলাত আচলতে অবৈধ মিয়া মুছলমানক খেদিবৰ কাৰণে আমি ইতিমধ্যে নিৰ্দেশনা দিছোঁ আৰু কাৰ্যসূচী চলি আছে। আজি তিনিচুকীয়াতো আব্দুল ৰছিদ মণ্ডলৰ পুতলিকা দাহ কৰি আমি আহ্বান জনাব বিচাৰিছোঁ খিলঞ্জীয়া মুছলমানসকলক প্ৰথমতেই তেনেকুৱা এজন আচলতে বাংলাদেশী মুছলমানৰ কাৰণে আব্দুল ৰছিদ মণ্ডলৰ দৰে এজন ব্যক্তিৰ কাৰণে খিলঞ্জীয়া লোকসকলৰ যাতে বদনাম নহয় তেখেতসকলকো আহি এই কাৰ্যসূচীত সহযোগ কৰি এই অবৈধ মিয়া বাংলাদেশীসকলক খেদোৱাৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ। এক নম্বৰ কথা। দ্বিতীয় কথা হ'ল টাইম ছাত্ৰ সন্থাৰ প্ৰতিখন জিলা সমিতিক আমি আচলতে নিৰ্দেশনা প্ৰেৰণ কৰিছোঁ আব্দুল ৰছিদ মণ্ডল যদি কিবা কাৰণত তেখেতসকলে যিকোনো কাৰণতে নহওক আচলতে যদি উজনি অসমলৈ কেনেবাকৈ আহে প্ৰতিখন জিলাৰ কৰ্মকৰ্তাসকলক কোৱা হৈছে য'তেই দেখে তাতে তেখেতক আচলতে গোলকৈ পিটন দি তেখেতক খেদি পঠিয়াই দিবৰ কাৰণে আমি নিৰ্দেশনা প্ৰেৰণ কৰিছোঁ। ইতিমধ্যে সকলো ল'ৰা সষ্টম হৈ আছে আৰু বিধানসভাৰ মজিয়াত আমি উজনি অসমত যিসকল বিধায়ক আছে তেখেতসকলক আমি আহ্বান জনাইছোঁ যে যিদিনা সোমবাৰে বিধানসভা বহিব অধিৱেশনত কিন্তু এই আব্দুল ৰছিদ মণ্ডলৰ নামত সকলোৱে থু পেলোৱা এটা কাৰ্যসূচী ল'বৰ কাৰণে আহ্বান জনাইছোঁ। যদি একেটা ওপৰত মুখ্যমন্ত্ৰী হওক বা বিধানসভা যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অবৈধ বাংলাদেশী মুছলমান আৰু মিয়া খেদোৱাৰ যিটো কাৰ্যসূচী চলি আছে তাৰ লগতে কিন্তু এই কংগ্ৰেছৰ যিসকল আচলতে এনেকুৱা ধৰণৰ বাংলাদেশী প্ৰীতি থকা মুছলমান এম এল এ আছে প্ৰতিজনৰ ক্ষেত্ৰত কিন্তু আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম আৰু কংগ্ৰেছে ইয়াৰ ক্ষেত্ৰত উচিত কিন্তু এটা ব্যৱস্থা গ্ৰহণ কৰক এই এম এল এজনৰ ক্ষেত্ৰত। অন্যথা কংগ্ৰেছ বিৰোধীও কিন্তু আমি বাংলাদেশী কংগ্ৰেছক কিন্তু সমৰ্থক বুলি ভাবি কিন্তু আমি তেখেতসকলৰ বিৰুদ্ধে আচৰণ কৰিবৰ কাৰণে প্ৰস্তুত হৈ থাকিম। তেনেধৰণৰ আমাৰ বাই ভনীসকলক ধৰ্ষণ কৰি হত্যা কৰা তেনেধৰণৰ কাৰ্য ইতিমধ্যে অসমৰ বহু ঠাইত হৈছে আৰু শেহতীয়াকৈ ঢিঙত যিটো কাৰ্য হ'ল সেই কাৰ্যক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। আৰু আমি সদৌ আই আহোম ছাত্ৰ সন্থাই আমি এটা পদক্ষেপ হাতত লৈছোঁ যিবিলাক স্থানত সন্দেহযুক্ত যিবিলাক মিয়া আছে এই মিয়াবিলাকক উজনি অসমৰ পৰা আমি খেদি পঠিয়াবলৈ আমি প্ৰস্তুত হৈছোঁ আৰু তেখেতলোকক আমি এসপ্তাহ সময় প্ৰদান কৰিছোঁ। এসপ্তাহৰ ভিতৰত যদি সন্দেহযুক্ত যিবিলাক মিয়া আছে এই মিয়াবিলাকে যদি উজনি অসম যদি ত্যাগ নকৰে তেতিয়াহ'লে সদৌ আই আহোম ছাত্ৰ সন্থাই আমি নিজাববীয়াকৈ আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। ইতিমধ্যে আমি সদৌ আই আহোম ছাত্ৰ সন্থাই বিভিন্ন স্থানত আমি এই অভিযান আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। তেখেতলোকক আমি ভদ্ৰভাৱে কৈছোঁ যে আপোনালোকে উজনি অসম ত্যাগ কৰক অন্যথা কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব। কাৰণ এইটো কাৰণে আমি ক'বলৈ বাধ্য হৈছোঁ আপোনালোকে দেখিব যে বিভিন্ন স্থানত যিবিলাক ঘটনা সংঘটিত হৈছে এই ধৰ্ষণ কাৰ্যই হওক বা আজি ধৰ্ষণ কৰি হত্যা কৰাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ঠাইত ডকাইতি কেছে হওক এই ক্ষেত্ৰত কিন্তু সন্দেহজনক মিয়া মুছলিমকে বেছিভাগ আমি দেখিবলৈ পাওঁ। গতিকে আমি বিচৰা নাই উজনি অসমত তেনেধৰণৰ এটা পৰিস্থিতি সৃষ্টি হওক। সেইবাবে আমি এই পদক্ষেপটো হাতত লৈছোঁ সদৌ আই আহোম ছাত্ৰ সন্থাই। আজি আমি সমূহ আমাৰ আঞ্চলিক মহকুমা জিলা সমিতিলৈ আমি এই নিৰ্দেশনা প্ৰেৰণ কৰিছোঁ যে যিবিলাক স্থানত বিভিন্ন ঠিকাদাৰে নিজৰ মুনাফাৰ বাবে তেখেতলোকক কৰ্মত নিয়োজিত কৰি ৰাখিছে আমি তেখেতলোকক অনুৰোধ জনাইছোঁ খিলঞ্জীয়া আমাৰ ভাই ভনীসকলক যদি জীয়াই ৰাখিবলৈ হয় তেখেতলোকৰ যদি আত্মসন্মান যদি জীয়াই ৰাখিবলৈ হয় তেতিয়াহ'লে কিন্তু আমি এই মিয়া যিবিলাক সন্দেহযুক্ত যিবিলাক মিয়া মুছলমান তেখেতলোকক কিন্তু আমি উজনি অসমৰ পৰা আমি খেদি পঠিয়াব লাগিব। আৰু আমি আমাৰ খিলঞ্জীয়া ৰাইজক আমি অনুৰোধ জনাইছোঁ অকল দল সংগঠন সজাগ হ'লে নহ'ব, প্ৰত্যেকজন খিলঞ্জীয়া আমি সজাগ হ'ব লাগিব। আমাৰ নিজৰ উঠি অহা প্ৰজন্মৰ বাবে আমি সজাগ হ'ব লাগিব, তেতিয়াহে কিন্তু আমাৰ উঠি অহা প্ৰজন্ম সুৰক্ষিত হ'ব। নহ'লে এনেধৰণে আমাৰ বাই ভনীসকলক ধৰ্ষণ কৰি হত্যা কৰি থাকিব বাৰে বাৰে আৰু অসমীয়া হৈ আমি অসমত আমি নিৰ্লজ্জভাৱে আমি জীয়াই থকা কিন্তু কোনো অধিকাৰ নাই। গতিকে আমি সকলোকে সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ। দল সংগঠনৰ লগতে খিলঞ্জীয়া যিমান ৰাইজ আছে সকলোৱে সজাগ হওক আৰু আমাৰ অস্তিত্ব জীয়াই ৰখাৰ স্বাৰ্থত আমি মিয়া মুছলমান সন্দেহযুক্ত যিবিলাক মিয়া মুছলমান আছে তেখেতলোকক আমি উজনি অসমৰ পৰা আমি খেদি পঠিয়াব লাগে। আৰু সমান্তৰালভাৱে আমি দেখিবলৈ পাইছোঁ যে তেখেতলোকৰ পক্ষত কিছু ব্যক্তিয়ে মন্তব্য আগবঢ়াইছে। ইতিমধ্যে মই এটা মোবাইলত এতিয়া দেখিলোঁ যে কৈছে যে কোনোবাই যদি মিয়াৰ বিৰুদ্ধে যদি তেনেধৰণৰ যদি বক্তব্য আগবঢ়ায় তেখেতলোকক কিন্তু আমি চাই ল'ম বুলি কৈছে। এইটো কিন্তু কেতিয়াও আমি হ'বলৈ নিদিওঁ। আমি খাৰু পিন্ধি থকা নাই, আমি সংগঠন কৰিছোঁ, আমি জাতিটো অসমীয়া জাতিৰ সুৰক্ষাৰ কাৰণে আমি সংগঠন কৰিছোঁ। গতিকে কোনোবাই আমাক ভাবুকি দিব এই ভাবুকিত আমি ভয় খোৱা নাই। গতিকে আমি আমাৰ অঞ্চলবিলাকক আমি যদি সুৰক্ষিত কৰিবলগীয়া হয়, আমাৰ বাই ভনীক যদি সুৰক্ষিত কৰিবলগীয়া হয় তেতিয়াহ'লে তেনেধৰণৰ ভয় লৈ আমি ভয় নকৰোঁ। আমি প্ৰয়োজন হ'লে বুকুত গুলি খাম, কিন্তু তেনেধৰণৰ ধমকিক আমি কেতিয়াও ভয় নকৰোঁ। গতিকে আমি সদৌ আই আহোম ছাত্ৰ সন্থাই আজি সংকল্প লৈছোঁ যে উজনি অসমত আমি সন্দেহযুক্ত যিবিলাক মিয়া আছে সেই মিয়াবিলাকক আমি খেদি পঠিয়াম। গতিকে ইয়াৰ লগত আমি দেখিছোঁ কংগ্ৰেছৰ এজন বিধায়কে কৈছে
যে মিয়া মুছলমানক খেদি পঠিয়াব নোৱাৰিব আমি তেখেতক ধিক্কাৰ জনাইছোঁ এজন বিধায়ক হৈ এনেধৰণৰ পক্ষপাতিত্ব কৰাৰ বাবে গতিকে আৰু কংগ্ৰেছৰ যিবিলাক আমাৰ ডাঙৰ ডাঙৰ নেতা আছে যিবিলাকে অসমৰ ডাঙৰ ডাঙৰ স্বাৰ্থৰ কথা কয় তেখেতলোক কিন্তু এতিয়া নিমাত তেখেতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা তেতিয়াই গম পাম যে এই কংগ্ৰেছ দলটো অসমৰ খিলঞ্জীয়া ৰাইজৰ লগত আছে অন্যথা কিন্তু আমি ভাবি ল'ম যে তেখেতলোকে কিন্তু সন্দেহযুক্ত মিয়া মুছলমানক সুৰক্ষা প্ৰদান কৰি আছে এই কথা কিন্তু প্ৰমাণ হৈ যাব গতিকে আমি সদৌ আহোম ছাত্ৰ সন্থাই এসপ্তাহ সময় দিছোঁ এই এসপ্তাহ ভিতৰত তেখেতলোকে উজনি অসম ত্যাগ কৰক ঢিঙত যি অমানৱীয় কাণ্ড ঘটিলে এইটো আপুনি মিয়া মুছলমানৰ বাদে আৰু বেলেগ মানুহে এই কামখিনি সংহত কৰিব নোৱাৰে আৰু যি আজিলৈকে অসমত যি ধৰণৰ বেয়া কাম চলি আছে সেই বেয়াত অকল মিয়া মুছলমানসকলে জড়িত হৈ আছে চোৰৰ পৰা ডকাইতৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ অমানৱীয় কাণ্ড হ'ব সেইকাৰণে আমি ডিব্ৰুগড় জিলা টাইম ছাত্ৰ সন্থাই আমি আজিৰ পৰা মৰাণৰ আৰু উপকণ্ঠ অঞ্চলত বা ডিব্ৰুগড় জিলা সমগ্ৰ অঞ্চলত আমি মিয়া মুছলমানক আৰু বা সংৰক্ষিত যিসকল ব্যক্তি আছে তেওঁলোকক আমি অতি সোনকালে উজনি অসম ত্যাগ কৰিবলৈ আমি দাবী জনাইছোঁ অন্যথা আমি নিজাববীয়াকৈ ইতিমধ্যে আপোনালোকে জ্ঞাত যে নাজিৰাৰ পৰা আদি কৰি শিৱসাগৰ বিভিন্ন অঞ্চলত আমাৰ সদৌ টাইম ছাত্ৰ সন্থাই সংৰক্ষিত যিসকল ব্যক্তি তেওঁলোকক উচ্ছেদ অভিযান চলাইছে আমিও আজিৰ পৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990179